নমস্কাৰ, মই ৰিয়াশ্ৰী হাজৰিকা। আজি মই এটা বিষয়ৰ ওপৰত এই ভিডিঅ'টো বনাবলগীয়া হ'ল। আগতেও মই এনেকুৱা বিষয়ৰ ওপৰত বহুতখিনি ভিডিঅ' দিছোঁ, যিহেতু আমাৰ অসমৰ পৰিস্থিতি বহুত বেছি বেয়া আৰু এতিয়া বাৰু লাহে লাহে পানী কমিছে, কিন্তু আকৌ বহুত জেগাত পানীটো বাঢ়িবলৈ লৈছে। এইটো যিহেতু বৰষুণৰ কাৰণে নহয়, আপোনালোকেতো গম পায়েই। মই আজি যোনটো টপিকৰ ওপৰত ক'বলৈ ওলাইছোঁ সেইটোকে ক'ম বাৰু। আজি এইটো টপিক হৈছে যে বহুতে ইউটিউবাৰসকলক হাঁহে, ইউটিউবাৰ বুলি, কণ্টেণ্ট ক্ৰিয়েটৰ বুলি, আৰু বহুত কথাত আমাৰ ইউটিউবাৰসকলক হাঁহে। মই এটাই ক'ব বিচাৰিছোঁ যে আজি শিৱসাগৰ সমষ্টিত আৰু যোৰহাট, শিৱসাগৰ বা তিয়ক, সেই সকলোখিনি সমষ্টিত বেছিভাগ আমাৰ ইউটিউবাৰসকলে সহায় কৰিছে। হয়, আমাৰ সাধাৰণ জনসাধাৰণসকলেও বহুত সহায় কৰিছে, কিন্তু তাতকৈও বেছি সহায় কৰিছে আমাৰ ইউটিউবাৰসকলে। তাৰে ভিতৰত মই নাম ল'বলৈ ওলাইছোঁ আমাৰ ডিম্পু বৰুৱা, সময় গগৈ, প্ৰদ্যুন্ন, বিকাশ চেত্ৰী আৰু বহুত ইউটিউবাৰ আছে। মই এতিয়া নাম ল'বলৈ আচলতে মই পাহৰি গৈছোঁ, কিন্তু যিসকল ইউটিউবাৰ আছে সেইসকলক মই বহুত বেছি ধন্যবাদ জনাইছোঁ। আপোনালোকে আচলতে মই এইটো নহয় যে মই যিসকল নাম লৈছোঁ সেইসকলে সহায় কৰিছে বা যিসকলৰ নাম নাই লোৱা সেইসকলে সহায় কৰা নাই, মই সেইটো একদমেই ক'ব যোৱা নাই। আচলতে এইকেইজনৰ নাম মই ভালদৰে জানো কাৰণে মই মনত আছে, মই লৈছোঁ। আৰু যিসকলৰ নাম মই ল'ব পৰা নাই আপোনালোকে মোক বেয়া নাপাব, কিন্তু মই ইউটিউবাৰসকলক বহুত বেছি ধন্যবাদ দিছোঁ। আপোনালোকে যে আমাৰ জনসাধাৰণ মানুহখিনিক, যিসকল বানপীড়িতত ভুগি আছে সেইসকলক যে আপোনালোকে ইমান ধুনীয়াকৈ সহায় কৰিছে, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আপোনালোকেও যাতে এনেদৰে যাতে আগলৈও যাতে মানুহসকলক, আপোনালোকে জনসাধাৰণসকলক কিবা বিপদ আহিলে সহায় কৰি যায়। আৰু আচলতে যিমানখিনি মই ভিডিঅ' চাইছোঁ, মানে ইউটিউবাৰসকলে ইমান ধুনীয়াকৈ সহায় কৰিছে, সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিছে। আৰু ক'বলৈ বিচাৰিছোঁ যে ময়ো সেই ইউটিউবাৰসকলক মই চেলুট জনাইছোঁ আমাৰ অসমৰ কাৰণে, যিহেতু জুবিন দেশৰ মানুহ বুলি ক'লে আচলতে সেইসকলকে বুজা যায়। আমিও যিহেতু জুবিন দেশৰ মানুহ, সেইবাবে আমিও যদি মানুহ বিপদত পৰে আমিও কিবা এটা নহয় কিবা এটা সহায় কৰিব চেষ্টা কৰিম। আৰু ময়ো বহুত জেগাত বুলি নকওঁ, যিমানটো পাৰোঁ সিমানটো মানুহক সহায় কৰিবলৈ পাৰিছোঁ। সেইদিনাখন আমি গৈছিলোঁ মালোৱালি, শ'লমৰা ছাইডে, অলপমান ভিতৰুৱা ছাইডে গৈছিলোঁ। আৰু আমি পৰহিলৈ যাম শিমলুগুৰি, শিৱসাগৰৰ ফালে অলপমান কাপোৰ ডনেশ্যন কৰিবলৈ। বহুতে এতিয়া মই কমেণ্ট পাইছোঁ যে আমি খাবলৈ পাইছোঁ, কিন্তু আমাৰ অলপমান কাপোৰৰ অসুবিধা হৈছে। ইউটিউবাৰসকলে কাপোৰৰ যোগানো ধৰিছে। বহুত ইউটিউবাৰ, বহুত জনসাধাৰণ লোকসকল ইমান ধুনীয়াকৈ আমাৰ জনসাধাৰণ ইউটিউবাৰসকলে ইমান ধুনীয়াকৈ সহায় কৰিছে, তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল। আৰু কাপোৰৰ বাবে মোৰ পাছফালে আছে বাৰু, আপোনালোকক মই দেখাম বাৰু। আজিও আমাৰ বহুত কাপোৰ উঠিলে, আমি কাপোৰ ভালদৰে এনেকৈ পেকিং কৰি লৈছোঁ। আৰু আমি কাইলৈও আমাৰ বজাৰ আছে কেইটামান, যিহেতু এতিয়া ছোৱালীবিলাকক লাগিব পেণ্টি বা তেনেকুৱা ধৰণৰ বস্তুবোৰ, চেনিটেৰী পেড লাগিব। আমি সেইদিনাখন বাৰু চেনিটেৰী পেডো আমি দিছোঁ। সেনেকুৱাবিলাক বস্তু আনিবলৈ যাম বাৰু। যিমান পাৰোঁ সিমান সহায় কৰিছোঁ, আৰু যাতে পাছলৈও যাতে আমি ইমানখিনি মানুহক সহায় কৰিব পাৰোঁ তাকে কামনা থাকিল। যিহেতু জুবিন দেশৰ মানুহ, সেইবাবে আমি যিমান পাৰোঁ আমি মানুহে মানুহৰ বাবে আমি মানুহক সহায় কৰি যাম। সেয়াই আছিল মোৰ এই ভিডিঅ'টোত। আৰু বহুত ইউটিউবাৰ যিসকল বাহিৰত আছে, নিজৰ কৰ্মসূত্ৰে বাহিৰত থাকিবলগীয়া হৈছে বা নিজৰ বিবাহৰ সূত্ৰে বাহিৰত থাকিবলগীয়া হৈছে, সেইসকলে বাহিৰৰ পৰা, তেওঁলোক আমাৰ অসমলৈ আহিব নোৱাৰিলেও বাহিৰৰ পৰা তেওঁলোকে যিমানখিনি পাৰে সিমানখিনি মানুহক সহায় কৰিছে। আৰু যিসকল ইয়ালৈ আহিব পৰা নাই সেইসকলেও বহুত সহায় কৰিছে আমাৰ আপাৰ আচামক। সেই ইউটিউবাৰসকলক আৰু জনসাধাৰণসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আপোনালোকক ইমানখিনি সহায় কৰাৰ কাৰণে। আৰু আপোনালোক যে সদায় ভালে থাকক, মই সিমানখিনি চেষ্টা কৰিম। আৰু মোৰ ফালৰ পৰা জনসাধাৰণসকল আৰু আমাৰ ইউটিউবাৰসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ, ইমানখিনি মানুহক আপোনালোকে যে সহায় কৰিবলৈ ওলাই আহিছে। আৰু মই আজি আৰু এটা কথা ক'বলৈ ওলাইছোঁ, আমাৰ শিৱসাগৰৰ MLA অখিল গগৈ ডাঙৰীয়া, আপোনাৰ নিজৰ ঘৰেই পানীত ডুব খাই আছে, যদিও আপুনি ওলাই আহিছে আমাৰ জনসাধাৰণসকলক এটা মাত দিবলৈ আপুনি ওলাই আহিছে। আপোনাকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আপোনালোকৰ নিচিনা মানুহ যাতে আমাৰ অসমত থাকক। আৰু
আৰু বদৰুদ্দিন আজমল, তেওঁ বহুতো মানুহক সহায় কৰিছে, তেওঁকো মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আপোনালোকে যাতে এনেদৰে মানুহক সহায় কৰি যাব। আজি মোৰ এই ভিডিঅ'টোত সিমানেই আছিলে। যদি কিবা ভুল হৈছে তেন্তে ক্ষমা কৰি দিব। আজিলৈ আহিছোঁ। ধন্যবাদ। শুভৰাত্ৰি।